ৰাতিপুৱাই হ'ল মোৰ 400 টকা লছ, কাৰণ ফাটিল মোৰ পেন, উঠিল মোৰ খং। সেই খঙতে আহি গ'লোঁ মই স্কুটি লৈ ওলাই। তাৰপিছত আমি গৈ আছোঁ তেলেঙা নতুন চাই চাবলৈ গাইছ। তাৰপিছতে ইহঁতৰ কাম চাব আহিলোঁ, সিহঁতে আছে পালাং পলং কৰি। মই ভাবিলোঁ উল্টাই দম দিম, সিহঁতে দিলে মোক উল্টাই দম। সেইকাৰণে আহি গ'লোঁ মই ৰুমত ভাত বনাবলৈ, নহ'লে এতিয়া হাল্লা কৰিব গাইছ। ভাত নাই, যিটো ভাবিছিলোঁ সেইটো হ'ল, আহি দিলে মোক দম। সেই খঙতে ওলাই আহিলোঁ মই আকৌ দোকানত কাম কৰিম বুলি। তাৰপিছত আহি গ'লোঁ মই থিয়েটাৰ চাম বুলি। পিছত থিয়েটাৰ চাই থিয়েটাৰ আৰম্ভ হোৱাই নাই। নতুন চাইডত আহি পাই দেখোঁ যে আমি এমছ মেডিকেলৰ পিছফালেহে আহি পালোঁ চাইড চাম বুলি। সেইকাৰণে গাইছ তাড়াতাড়ি গৈ আছোঁ। এতিয়া আমি নতুন চাইডত আগত গৈ আছে টমটমত মাল লৈ, মই গৈ আছোঁ পিছে পেডেল মাৰি মাৰি। আহি পাই ভাবটো লাগি গ'ল আমাৰ নিজৰ নিজৰ ডিউটি। এইখন দৰ্জাৰ লগত আজি কষ্ট অলপ হ'ল। পিছত সেইখিনি কাম কমপ্লিট কৰি আহিলোঁ আৰু এখন নতুন কাম লৈ দৰ্জা দুখন লৈ। আজি নামঘৰত দৰ্জা লগাব, কি ধুনীয়া লগা হৈছে চাব ডিজাইনটো। আপোনাৰ যদি লাগে কণ্টেক্ট কৰিব পাৰে, এনেকুৱা দৰ্জা ধুনীয়া নামঘৰৰ কাৰণে বেষ্ট অপশ্যন। আহি গ'লোঁ মই ৰুমত, মানে দোকানত আহি পাই চিধাই লাগি গ'লোঁ কামত। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত। ভাল লাগিলে লাইক কৰিব, সকলোকে ধন্যবাদ। এটা পুনৰ নতুন ভিডিঅ' লগ পাইছোঁ গাইছ।